মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো বহুতো ছাত্ৰ-ছাত্ৰীয়ে হোৱাটছআপত হওক বা ইউটিউবৰ কমেন্ট সেকশনত গৈ কমেন্ট কৰি সুধি আছিলে যে সংস্কৃতৰ কমন কি আহিব পাৰে কি বাকি কি চাব লাগিব এটা ভিডিও বনাব লাগে গতিকে অলপমান মই চেষ্টা কৰিছো তোমালোকক বুজাই দিবলৈ যে কি তোমালোকে চাব লাগিব ইয়াৰ আগতে মই বহুকেইটা ভিডিও আপলোড কৰিছিলো কমন ভিডিও সেই ভিডিওকেইটাৰ লগত তোমালোকে কোৱেশ্চন পেপাৰখন মিলাই চাব পৰা তাৰ পৰা তোমালোকৰ বহুখিনি কমন আহিছিল ঠিক আছে গতিকে আশা কৰিছো সংস্কৃতৰ তোমালোকে কমন আহিব ঠিক আছে এতিয়া প্ৰথম বাস্তু কি আছিল শিষ্টাচাৰ স্তবকহ ঠিক আছে এই শিষ্টাচাৰ স্তবকৰ কোনখিনি তোমালোকে চাব লাগিব ইয়াৰে যিকেইটা শ্লোক যিকেইটা আছে ঠিক আছে এই শ্লোক কেইটাৰ অসমীয়াখিনি তোমালোকে ভালদৰে বুজি ল'ব লাগিব এতিয়া অসমীয়াৰ যিখিনি অনুবাদ কৰা এইখিনি যদি এতিয়ালৈকে তোমালোকে চোৱা নাই মই আগতে এটা ভিডিও আপলোড কৰি দিছিলো এই পাঠটিৰ সেই ভিডিওটো ধুনীয়াকৈ বুজাই দিছো সেইখিনি যদি দুবাৰ তিনিবাৰ মান সেই ভিডিওটো চোৱা তেতিয়া হলে তোমালোকে ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আহে ধৰা ব্যাখ্যা কৰিবলৈ দিলে তেতিয়া তোমালোকে ধুনীয়াকৈ সেইখিনি লিখিব পাৰিবা আৰু ইয়াৰে কোনোবাটো শ্লোক হয়তো তোমালোকক অসমীয়াত লিখিব দিব তে অসমীয়ালৈ অনুবাদ কৰা 16 নম্বৰ তাত প্ৰত্যেকবাৰে আহে নিশ্চয় এইবাৰ তাত 16 নম্বৰ তোমালোকৰ আহিব গতি অসমীয়াখিনি তোমালোকে ভালদৰে ফাৰ্স্ট চাই যাবা ঠিক আছে তাৰ পিছত আহিল গ্ৰামাৰৰ কমন দিয়াটো অসম্ভৱে প্ৰায় ঠিক আছে তথাপিও মগেদন তোমালোক মাৰ্ক কৰি দিছো এগেটা তোমালোকে নচুৱাকৈ নাযাবা পাৰিলে গোটেইখিনিয়ে চাবা যদি কিবা অসুবিধা আছে বা নোৱাৰা তেতিয়া হলে ইয়াৰ যিকেইটা মই চিন দি দিছো এগেটা তোমালোকে চাবা ঠিক আছে ইয়াতে অনৰিটম তাৰ পিছত নৃনাম এগেটা তোমালোকে চাবা নেক্সট অনুশীলনীৰ এক্সাৰসাইজৰ তোমালোকে ঘৰটো চাবা এইটো চাবা মেধাবী কথা মাষ্টৰে চত্বাৰী তস্য বৰ্ধনতে ইত্তত্ৰ কস্য চত্বাৰী বৰ্ধনতে আৰু তানি চত্বাৰী কানি ঠিক আছে এইখিনি চাবা নেক্সট সনাতন ধৰ্ম কি এইখিনি চাবা সৰ্বস্ব গুৰু ক সকলোৰে গুৰু কোন এইকেইটা তোমালোকে চিন দিয়া কেইটা চাবা পাৰিলে গোটেইকেইটা চাবা নোৱাৰিলে চিন দিয়া কেইটা তোমালোকে চাবা ঠিক আছে তাৰ পিছত তোমালোকৰ সমাখৰ এইটো চাবা মাতা ভিতৰটো চাবা সনাতন আৰু অপ্ৰিয়ম এইকেইটা তোমালোকে চাবাই নেক্সট চোৱা ইয়াৰে অনুবাদ কৰা গোটেইকেইটাই চাই যাবা তথাপিও এই গোটেইকেইটাৰ ভিতৰত ইয়াৰে ক নম্বৰ আৰু খ নম্বৰটো বেছি ইম্পৰ্টেন্ট প্ৰায় পৰীক্ষাত অহাৰ চান্স আছে ধনজন আৰু যৌৱনক লৈ গৰ্ব নকৰিবা do not boast of your wealth kinsman and youth তাৰ পিছত দিছিলে খ নম্বৰ নম্ৰতাবিহীন জ্ঞান অসাৰ্থক knowledge without modesty is useless এই দুটা তোমালোকে চাবাই নেক্সট শৰ্ট কোৱেশ্চন কি চাব লাগিব চোৱা ভিতৰৰ পৰা কোৱেশ্চনটো দিয়ে গতিকে মনুস্মৃতি বা মনুসংহিতা হল এখন স্মৃতি শাস্ত্ৰ বা ধৰ্মশাস্ত্ৰ এই কোৱেশ্চনটো এনেদৰে দিব পাৰে যে মনুস্মৃতি বা মনুসংহিতা কি বা কাক বোলে ঠিক আছে তোমালোকে এটা লাইন লিখিলেও 1 নম্বৰ হলেও পাবা 2 নম্বৰ অহাৰ চান্স প্ৰায় কম থাকে 1 নম্বৰে দিব লাগে তথাপিও এইখিনি তোমালোকে চাবা ঠিক আছে আৰু চাই যাবা তোমালোকে মনুস্মৃতিত কেইটা অধ্যায় আৰু কিমানটা শ্লোক আছে মনুস্মৃতিত কিমানটা অধ্যায় আছে 12টা অধ্যায় আছে আৰু 2694টা শ্লোক মনুস্মৃতিত আছে নেক্সট লিখা আছে পাঠৰ অন্তিম শ্লোকটো পণ্ডিত নাৰায়ণ দেৱৰ হিতোপদেশ পুথিৰ মিত্ৰলাভ খণ্ডৰ 106 নং শ্লোকৰ পৰা লোৱা হৈছে ঠিক আছে ওই পাঠৰ যেটো অন্তিম শ্লোক আছিল কোনটো শ্লোকৰ কথা কৈছে এতে এই শ্লোকটোৰ কথা কৈছে বালো वा यदि বৃদ্ধ युवा वा গৃহমাগত তস্য পূজা বিধাতব্যা সৰ্বস্ব ভাগত গুৰু এই যেটো শ্লোক আছে হয়তো অলপমান উচ্চাৰণ কৰাত ভুল হ'ব পাৰে এই শ্লোকটো দি দিব পাৰে ইয়াৰ পিছত এই শ্লোকটো কৰ পৰা লোৱা হৈছে তোমালোকক খুধিব পাৰে ওটিকে তোমালোকে নচুৱাকৈ নাযাবা ভালদৰে তোমালোকে চাই যাবা কৰ পৰা লোৱা হৈছিল পণ্ডিত নাৰায়ণ দেৱৰ হিতোপদেশ পুথিৰ মিত্ৰলাভ খণ্ডৰ পৰা লোৱা হৈছে নেক্সট দ্বিতীয় পাঠ চন্দ্ৰ ভূপতে কথা ওৰে ইয়াৰ পৰা 1 নম্বৰৰ প্ৰশ্ন এটো চাবা পঞ্চতন্ত্ৰ নামৰ গ্ৰন্থখন কোনে লিখা পঞ্চতন্ত্ৰৰ উত্তৰটো লিখি মনত ৰাখিবা বিষ্ণু শৰ্মা এইটো কোৱেশ্চন কেতিয়াবা দি দিয়ে ঠিক আছে তাৰ পিছত ইয়াৰে অসমীয়াখিনি তোমালোকে চাই যাবা ভিডিওটো মই আগতে আপলোড কৰিছো অসমীয়া ইয়াৰ পৰা তোমালোকক দি দিব পাৰে যে এই ইয়াৰ পৰা ইয়ালৈকে অসমীয়াত লিখা গতিকে 16 নম্বৰ যেহেতু অসমীয়া লিখাত আহিবই গতিকে ভালদৰে তোমালোকে চাবা আৰু ইয়াৰ পৰাই ব্যাখ্যা আহিব ভাব বহলাই লিখা আহিব ঠিক আছে তাৰ পিছত ব্যাকৰণৰ ইয়াতে অহৰ্নিখমটো চাবা এটো সমাসটো অহৰ্নিখম
ঠিক আছে এইটো দ্বন্দ্ব সমাস হ'ব এইটো চাই যাবা নেক্সট ৰাজগৃহস্য জানিত আদায় তাৰ পিছত এইটো চাই যাবা ঠিক আছে তাৰ পিছত প্ৰসংগ সংগতি দেখুৱাই মানুহক ব্যাখ্যা কৰা আহিবই ঠিক আছে এক্সপ্লেইন উইথ ৰেফাৰেন্স টু দা কনটেক্সট দা ফলোইং টু ভাৰ্সেস ঠিক আছে এই দুটা তোমালকে চাই যাবা এইখিনি তোমালকে ধুনিয়াকৈ চাবা তাৰ পিছত প্ৰশ্নৰ তোমালকে এইটো অহাৰ চান্স আছে দলপতিয়ে বান্দৰৰ জাকটো কি উপদেশ দিছিল আৰু তাৰ ফলাফল কি হৈছিল হোৱাট এডভাইস ডিড দা লিডাৰ গিভ টু দা মংকিজ এণ্ড হোৱাট ৱাজ দা ৰিজাল্ট এইটো কোৱেশ্চন চাই যাবা ইয়াৰ পৰা এটাই কোৱেশ্চন আহিব তথাপিও মই দুটা কোৱেশ্চন দি দিলো এইটো চাইবা লগতে বান্দৰৰ দলপতিয়ে কেনেদৰে ৰজাচন্দ্ৰৰ ওপৰত প্ৰতিশোধ ললে হাউ ডিড দা লিডাৰ অফ দা মংকিজ টেক হিজ ৰিভেঞ্জ অফ কিং চন্দ্ৰ এইখিনি চাই যাবা বুৎপত্তি নিৰ্ণয় কৰাৰ এইটো চাবা এইটো একেটা যেটা তলত চিন দিছো একেটা তোমালকে চাবা পাইলে গুটেইখিনি চাবা যদি নোৱাৰা কিবা কাৰণত এইকেটা তোমালকে চাবা চিন দিয়া গেটা নেক্সট টোকা লিখা তোমালকৰ আহিবই গতে পঞ্চতন্ত্ৰৰ ওপৰটো লিখিব দিব পাৰে এইটো তোমালকে টোকা লিখা চাবা ঠিক আছে পঞ্চতন্ত্ৰৰ গঠন পৰিচয় পঞ্চতন্ত্ৰ এখন বিখ্যাত সংস্কৃত গল্প সাহিত্য বিভিন্ন বহুপক্ষী জীৱ-জন্তুৰ মাজেৰে এই গ্ৰন্থখনৰ জৰিয়তে নীতিমূলক শিক্ষা প্ৰদান কৰা হৈছে ইয়াৰ পিছৰ অলপমান আছে ইফালে এইখিনি গোটেইখিনি তোমালকে চাবা ইয়াৰ টোকা লিখিবলৈ দিয়ে ঠিক আছে নেক্সট 3 নম্বৰ পাঠ গৰ্ধব কুকুৰৰ কথা তো গাধ আৰু কুকুৰৰ যেটো কাহিনী আছিল ইয়াৰে তোমালকে প্ৰশ্নসমূহৰ এটো 2 নম্বৰ যেটো আছে ঘৰত চোৰ হুমত গাধটো কুকুৰটো কি কৈছিল হোৱাট ডিড দা এস টেল দা ডগ আফটাৰ এন্টাৰিং দা থিফ ইনটু দা হাউস তাৰ পিছত 4 নম্বৰ যেটো কোৱেশ্চন আছে এটো ইম্পৰ্টেন্ট হয় বেয়া ভৃত্য বা বেয়া বন্ধু কোন হু ইজ সেড টু বি এ বেড ফ্ৰেন্ড এণ্ড এ বেড সাৰ্ভেন্ট এটো ইম্পৰ্টেন্ট নেক্সট আবা তোমালকে 6 নম্বৰ প্ৰশ্নটো গাধটোৰ মতে বিভিন্ন বস্তু আৰু ভিন ভিন জনৰ প্ৰতি কেনে ব্যৱহাৰ আৰু সেৱা প্ৰদৰ্শন কৰা উচিত উল্লেখ কৰা এইটো কোৱেশ্চন চাবা তাৰ পিছত টোকা চাবা তোমালকে হিতুপদেশৰ এই টোকাটো চাই যাবা ঠিক আছে ইয়াৰ আগতে এটা দিলো পঞ্চতন্ত্ৰ হেতু চাবা লগতে হিতুপদেশৰ টোকাখিনি ভালদৰে চাবা আশা কৰিছো এইখিনি তোমালকে আগতে চাইছা যদি এতিয়ালৈকে কিবা কাৰণত চোৱা নাই বা মুখস্থ কৰা নাই তোমালকে মুখস্থ কৰি যাবা নেক্সট 4 নম্বৰ পাঠৰ পাঠভিত্তিক ব্যাকৰণৰ গীতামৃত বৃন্দব এইটো তোমালকে চাবা ঠিক আছে সমাস তাৰ পিছত গ নম্বৰ আৰু ঘ নম্বৰ ব্যাখ্যা কৰা এই দুটা চাই যাবা সন্ধিভাঙা চাবা এইটো গ্লানিৰ ভৱতি এইটো চাই যাবা তাৰ পিছত ইয়াৰ 1 নম্বৰ কোৱেশ্চনৰ অহাৰ চান্স প্ৰায় কম থাকে তথাপিও তোমালকে চাই যাবা ঠিক আছে ভাৱ সম্প্ৰসাৰণ কৰাৰ এইটো চাবা এইটো ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যোগে যোগে এইটো আৰু ক নম্বৰ আৰু খ নম্বৰ এই দুটা তোমালকে চাবা ভাৱ সম্প্ৰসাৰণ কৰা আহিবই তোমালকৰ গতিকে চাই যাবা নেক্সট প্ৰতিশব্দ চাবা এইটো আৰু এইটো তাৰ পিছত সংস্কৃতৰ অনুবাদ কৰা চাই যাবা বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু এ ফ্ৰেন্ড ইন নিড ইজ এ ফ্ৰেন্ড ইনডিড জ্ঞানাই শক্তি নলেজ ইজ পাৱাৰ এই দুটা ইম্পৰ্টেন্ট ঠিক আছে এই দুটা চাবা তাৰ পিছত টোকা চাব লাগিব মদভৱ ভগৱত গীতা এইখিনি টোকাটো চাবা তিনিটা দিলো পঞ্চতন্ত্ৰৰ এইটো আৰু এটা দিলো তোমালকক তিনিটা চাবা এই টোকা তাৰ পৰা এটা তোমালকৰ কমন আহিবই টোকা তোমালকে নচোৱাকৈ নাযাবা টোকা আহিবই পৰীক্ষাত ঠিক আছে নেক্সট পঞ্চম পাঠ ভোজ ৰাজস্ব শল্য চিকিৎসা ইয়াৰে 1 নম্বৰৰ যেটো প্ৰথম কোৱেশ্চন আছে মম দেৱ সমাগম সময়হ সমাগত হু was the speaker of this line what is meant by the word দেৱ সমাগম সময় why did the speaker say so এইটো চাবা তাৰ পিছত 3 নম্বৰ যেটো আছে কিমস্মাকং পথ্যম who asked this question and to whom was it asked what is পথ্যম referred to here এই কোৱেশ্চনটো তোমালকে চাবা ঠিক আছে নেক্সট বাগভটৰ ইয়াৰে যিখিনি অষ্টাংগ সংগ্ৰহ আৰু অষ্টাংগ হৃদয় সংহিতা এই দুখন গ্ৰন্থৰ কাৰ গ্ৰন্থ এই দুখন সেইখিনি মনত ৰাখিবা বাগভট 1 আৰু বাগভট 2 তেওঁলোকৰ এইখন গ্ৰন্থ অষ্টাংগ সংগ্ৰহ হৈছে বাগভট 1 আৰু অষ্টাংগ হৃদয় সংহিতা হৈছে বাগভট 2 গতিকে এইটো মনত ৰাখিবা আৰু বাগভট 1ক বৃদ্ধ বাগভট নামেৰেও জনা যায় এইখিনি তোমালকে মনত কৰি ৰাখিবা
নেক্সট ভাতৃ স্নেহস্তু দুৰ্লভ এই পাত্ৰীৰ 1 নম্বৰৰ ক নম্বৰটো চাবা মহাৰাজস্ব প্ৰতিনিধি ক আৰু গ নম্বৰ চাবা ভৰতস্য স্বাগতাৰ্থং কা গশ্যতি এই দুটা চাই যাবা ঠিক আছে নেক্সট চাই যাবা ভাষ কোন আছিল আৰু তেওঁ কিমানখন নাটক ৰচনা কৰিছিল এইটো চাই যাবা ভাষ আছিল কালিদাসৰ পূৰ্বৱৰ্তী এজন প্ৰসিদ্ধ নাট্যকাৰ তেওঁ 14খন নাটক ৰচনা কৰিছিল এইখিনি ইয়াৰ বিষয়ে এইখিনি চালে হ'ব ইয়াৰ পৰা 1 নম্বৰ কোৱেশ্চন এটা হয়তো আহিব পাৰে নেক্সট সপ্তম পাঠ যক্ষ যুধিষ্ঠিৰ সংবাদহ ইয়াৰে তোমালোকে অসমীয়াৰ এইখিনি অসমীয়াখিনি ভালদৰে চাই যাবা 2 নম্বৰ যে শ্লোক আছে ইয়াৰে তাৰপিছত 6 নম্বৰ 2 নম্বৰ আৰু 6 নম্বৰ এইখিনি চাবা অসমীয়া লিখিব দিব পাৰে তাৰপিছত প্ৰশ্নৰ তোমালোকে ঘ নম্বৰটো এইটো চাই যাবা ঠিক আছে ঘ নম্বৰটো ইম্পৰ্টেন্ট নেক্সট পেজ নম্বৰ 52 থকা গ্ৰন্থ পৰিচয়ৰ মহাভাৰত কাৰ ৰচনা এটো মনত ৰাখিবা বেদব্যাসৰ ৰচনা আৰু মহাভাৰতৰ অধ্যায়সমূহক কি বুলি কোৱা হয় মহাভাৰতৰ অধ্যায়সমূহক কি বুলি কোৱা হয় পৰ্ব বুলি কোৱা হয় আৰু মনত ৰাখিবা যে মহাভাৰতৰ কেইটা পৰ্ব আছে এটো মনত ৰাখিবা আৰু মহাভাৰতৰ কেইটা পৰ্ব আছে 18টা পৰ্ব আছে নেক্সট প্ৰখৰটো সুৰভাৰতীৰ ইয়াৰে এইটো চাবা ব্যাকপাত ভিত্তিক ব্যাকৰণৰ তাৰপিছত কামধেনু ৰিব এইটো চাই যাবা তাৰপিছত ভাব বহলাই লিখা আহিবই কিন্তু এই দুটা একেবাৰে ইম্পৰ্টেন্ট হয় ক নম্বৰ আৰু খ নম্বৰ যেটা আছে এই দুটা বহুত ইম্পৰ্টেন্ট ভাব বহলাই লিখাৰ বাক্য ৰচনা কৰা এইটো চাই যাবা কামধেনু তাৰপিছত সমাসৰ চাবা এইটো আৰু এইটো ঠিক আছে নেক্সট তোমালোকে সংস্কৃতলৈ অনুবাদ কৰাৰ এইটো চাই যাবা তোমালোকে সাহসী মানুহলৈ মৃত্যুলৈ ভয় নকৰে ঠিক আছে আৰু 2 নম্বৰ দিছিল বলৱান শত্ৰুৰ লগত বন্ধুত্ব আচৰণ কৰিবা তাৰ পিছত ইয়াৰে তোমালোকে 2 নম্বৰ যেটো আছে আমি গছ কটা উচিত নহয় এটো তোমালোকে চাবা চমুটুকা চাবা বেদৰ বিষয়ে ঠিক আছে পেজ নম্বৰ 58 ত আছে তাৰ পিছত বেদ ব্যাসৰ বিষয়ে চাই যাবা 59 নম্বৰ পেজ নেক্সট নৱম পাঠ মহাকবি কালিদাসৰ ইয়াৰে তোমালোকে চাবা তেওঁৰ মহাকাব্য দুখনৰ নাম মনত ৰাখিবা ৰঘুবংশম আৰু কুমাৰ সম্ভৱম তেওঁৰ 3খন নাটক আছিল হেয়া আছে অভিজ্ঞান শকুন্তলম বিক্ৰমবৰ্ষিয়ম মালবিকাগ্নি মিত্ৰম ঠিক আছে নাটক 3খন চাবা মহাকাব্য দুখন চাবা মেঘদূতম আৰু ঋতু সংহাৰম এইখিনি একেবাৰে ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ হলেও মই গ্যাৰান্টি দিছে 1 নম্বৰ হলে ইয়াৰ পৰা তোমালোকৰ আহিবই ইয়াৰ ৰিলেটেড কোৱেশ্চন ঠিক এইখিনি তোমালোকে মনত ৰাখিবা আৰু কালিদাসৰ সৰ্বশ্ৰেষ্ঠ ৰচনা কোনখন এইখন হৈছে অভিজ্ঞান শকুন্তলম যিখন হৈছে তেওঁৰ এখন নাটক ঠিক আছে এটো মনত ৰাখিবা নেক্সট এক্সাৰসাইজৰ 2 নম্বৰৰ গটো চাবা তাৰ পিছত এটো চাই যাবা গ্ৰামাৰৰ ডাইৰেক্ট কমন দিব নোৱাৰি মই আৰম্ভণিতে ক'লো গ্ৰামাৰখিনি তোমালোকে ভালদৰে চাই যাব লাগে গ্ৰামাৰৰ কি দিয়ে গ্যাৰান্টি নাথাকে তোমালোকে চমুটুকা চাই যাব পৰা অভিজ্ঞান শকুন্তলম বা মহাকবি কালিদাসৰ বিষয়ে ঠিক আছে নৱৰত্ন ঠিক আছে এই অভিজ্ঞান শকুন্তলম কালিদাস আৰু নৱৰত্ন আনি এই তিনিটা তোমালোকে ইয়াৰে চাবা পেজ নম্বৰ 68 ত দিয়া আছে নৱৰত্নৰ বিষয়ে চমুটুকা এইখিনি তোমালোকে চাবা বহুত বেছি দীঘল নহয় অলপমান আছে ঠিক আছে এইখিনি ধুনিয়াকৈ যদি আহে এইখিনি ধুনিয়াকৈ লিখি দিবা নেক্সট দশম পাঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাঠভিত্তিক ব্যাকৰণৰ প্ৰথমটো চাও মাতা বিতৰো মাতা ছ পিতা ছ এটো দ্বন্দ্ব সমাস হ'ব তাৰপিছত প্ৰদৰ্শয়িতুম এটো চাই যাবা নেক্সট তোমালোকে এটা সংস্কৃত উত্তৰ দিয়া আনসাৰ দা ফলোইং কোৱেশ্চনছ ইন সংস্কৃত এটো ক নম্বৰটো চাই যাবা আৰু শেষৰটো চাবা ঠিক আছে প্ৰতি শব্দৰ তোমালোকে এটো চাবা মেধা আৰু জগত আৰু সমাসৰ এটো মহাপুৰুষটো চাই যাবা ইম্পৰ্টেন্ট নেক্সট চাবা বাচ্য পৰিৱৰ্তন কৰা চেঞ্জ দা ভয়েস অফ দা ফলোইং সেন্টেন্সেস ইয়াৰে ক নম্বৰ আৰু গ নম্বৰটো চাই যাবা
গতিকে আশা কৰিছোঁ ইয়াৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন কমন আহিব যিহেতু আগৰ দিয়া বেলেগ বেলেগ ছাবজেক্টত বহুখিনি কুৱেশ্যন কমন আহিছে তোমালোকে যিসকলে ভিডিঅ' চাই থাকা নিশ্চয় জানাই গতিকে ইয়াৰ তোমালোকে চাবা লগতে অসমীয়াখিনি ভালদৰে চাই যাবা তেতিয়া তোমালোকে বনাই হলেও লিখিব পাৰিবা কুৱেশ্যন আনসাৰবিলাক ইয়াৰে যিবিলাক অসমীয়া আছে প্ৰত্যেকটো পাঠৰে অসমীয়াখিনি যদি এইখিনি উচ্চাৰণ কৰোঁতে তোমালোকৰ ভুল লাগে তথাপিও কোনো কথা নাই ইয়াৰে তোমালোকে অসমীয়াখিনি ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা অসমীয়াখিনি যিসকলে পাৰা তোমালোকে বনাই হলে উত্তৰখিনি লিখিব পাৰিবা আৰু সংস্কৃতত দিয়া থাকিব অসমীয়াত লিখিব দিব পাঠৰ মাজৰ পৰা 16 নম্বৰটো থাকিবই গতিকে এইখিনি চাই যাবা ভালদৰে যদি ভিডিঅ চাই ভাল পোৱা বা উপকৃত হোৱা ভিডিঅটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু পৰীক্ষা দি অহাৰ পিছত কিমান নম্বৰ কমন আহে কমেন্ট বক্সত কমেন্ট কৰি জনাবা